মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দ্বিতীয় শ্ৰেণীৰ ঝংকাৰ পাঠ্যপুথিত থকা অধ্যায় নম্বৰ হৈছে 3 আৰু পাঠ নম্বৰ হৈছে 2 আৰু পাঠটিৰ নাম হৈছে ছাগলী গল কলৈ। এই পাঠটো আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅটো মনোযোগৰে চাবা। প্ৰথমে কি কৈছে, শুনো আহা। তোমালোকৰ চৌপাশে দেখা জীৱ জন্তুবোৰক মৰম কৰা নে? তৰালীৰ দুটা বৰ মৰম লগা ছাগলী পোৱালি আছিল। তৰালী আৰু তাইৰ ছাগলী পোৱালি দুটাৰ সাধুটো শুনো আহা। এই ছোৱালীজনীৰ নাম হৈছে কি? তৰালী। তৰালীৰ দুটা কি আছিল? দুটা ছাগলীৰ পোৱালি আছিল। এটা ছাগলীৰ পোৱালি হৈছে বগা আৰু আনটো হৈছে কলা। এতিয়া এখন ধুনীয়া সাধু দি আছে, মই পঢ়ি যাম লাহে লাহে, তোমালোকে মনোযোগৰে শুনিবা। তৰালীহঁতৰ ছাগলীজনীৰ দুটা পোৱালি জগিছে, এটা কলা এটা বগা। তাই সদায় পোৱালি দুটাৰ সৈতে উমলে। তাৰমানে তৰালীহঁতৰ ছাগলীৰ কি হৈছে? দুটা বাচ্চা হৈছে। এটা বাচ্চা হৈছে বগা আৰু এটা বাচ্চা হৈছে কলা। এদিন দুপৰীয়া তৰালীয়ে পোৱালি দুটা কত নেদেখিলে। তাইৰ বৰ দুখ লাগিল। তাই মাকৰ সৈতে ইফালে সিফালে পোৱালি দুটা বিচাৰিলে, কিন্তু কত নাপালে। পোৱালি দুটা শিয়ালে খাই পেলালে বুলি ভাবি তৰালীয়ে বৰ দুখ কৰিলে। এদিন দুপৰীয়া তৰালীয়ে সিহঁতৰ ছাগলীৰ পোৱালি দুটা বিচাৰি আছিল, কিন্তু বিচাৰি পোৱা নাছিল। সি ভাবিলে যে শিয়ালে ছাগলীৰ পোৱালি দুটা খাই পেলাইছে। তেনেতে তাই বাৰীৰ পাছফালে পোৱালি এটাৰ মাত শুনি দৌৰি গল। তাই মাকৰ সৈতে পোৱালি দুটা চোতাললৈ আনিলে। এনেতে কি হল, সি বাৰীৰ পিছফালে ছাগলীৰ মাত শুনিলে আৰু পিছফালে গৈ ছাগলীৰ পোৱালি দুটা লৈ আহিল। এইবাৰ তৰালীৰ মাকে পোৱালি দুটাৰ ডিঙিত দুটা টিলিঙা ওলমাই দিলে। এতিয়া কি কৰিলে? তৰালীৰ এইজনী মা হয়। মায়ে কি কৰিলে? ছাগলীৰ পোৱালিৰ ডিঙিত কি দিলে? টিলিঙা বান্ধি দিলে। পোৱালি দুটা চোতালত জঁপিয়াই ফুৰিবলৈ ধৰিলে। সিহঁত জঁপিওৱাৰ লগে লগে টিলিঙা দুটাও টিলিং টিলিংকৈ বাজি উঠিল। এতিয়া কি কৰিলে? ছাগলী দুটা জঁপিয়াবলৈ আৰম্ভ কৰিলে। যেতিয়া ছাগলী দুটা জঁপিয়ালে, তেতিয়া ইহঁতৰ ডিঙিত থকা এই টিলিঙাবোৰ টিলিং টিলিং কৰি বাজিবলৈ ধৰিলে। তাকে দেখি তৰালীয়ে বৰ আনন্দ পালে। টিলিং টিলিং শব্দত তাইও জঁপিয়াবলৈ ধৰিলে। ছাগলীৰ বাচ্চা দুটা কি জঁপিয়াই আছে, ইহঁতৰ ডিঙিত এইবোৰ কি বান্ধি দিছে? টিলিঙা। এইবোৰ বাজি আছে, টিলিং টিলিং কৰি বাজি আছে। তাকে দেখি তৰালীয়ে বৰ আনন্দ পালে আৰু সিও নাচিবলৈ ধৰিলে। তাৰপিছত কি কৈছে? কথা পাতো আহা। তোমালোকে গল্পখন শুনি কি বুজিলা? তোমালোকে এতিয়া উত্তৰ দিবা। ক নম্বৰ কি কৈছে? তৰালীয়ে সদায় কাৰ সৈতে উমলে? এইটোৰ উত্তৰ কি হ'ব? তৰালীয়ে সদায় ছাগলীৰ পোৱালি দুটাৰ লগত কি উমলে। তাৰপিছত খ নম্বৰ কি কৈছে? তৰালীয়ে ছাগলী পোৱালি দুটা ক'ত বিচাৰি পালে? তৰালীয়ে ছাগলী পোৱালি দুটা বাৰীৰ পাছফালে বিচাৰি পালে। তাৰপিছত গ নম্বৰ কি কৈছে? পোৱালি দুটাক চোতাললৈ আনি মাকে কি কৰিলে? পোৱালি দুটাক চোতাললৈ আনি মাকে ডিঙিত দুটা টিলিঙা উমলাই দিলে। ঘ নম্বৰ কি কৈছে? ছাগলী পোৱালি দুটা কি কি ৰঙৰ আছিল? কি কি ৰঙৰ আছিল? ছাগলী পোৱালি দুটা এটা আছিল কলা আৰু আনটো আছিল বগা। তাৰপিছত উ নম্বৰ কি কৈছে? তোমাৰ বস্তু হেৰালে তুমি কি কি কৰা? তোমাৰ বস্তু যদি হেৰাই যায় তুমি কি কি কৰা? এইটো নিজে কবা। তাৰপিছত প্ৰথম ছ নম্বৰ কি কৈছে? তোমাৰ ঘৰৰ আশে পাশে কি কি জীৱ জন্তু দেখা পোৱা? তোমাৰ ঘৰৰ চাৰিওফালে কি কি দেখা পোৱা? গৰু দেখা পোৱা, ছাগলী দেখা পোৱা, হয়নে নহয়? তাৰপিছত মেকুৰী আছে, কুকুৰ আছে, ভেড়া আছে, তাৰপিছত চৰাই আছে আৰু বহুতো আছে। তাৰপিছত কি কৈছে? ক আৰু লিখো আহা। তোমালোকে এতিয়া লিখিব লাগিব। ক নম্বৰ কি কৈছে? তৰালীহঁতৰ ছাগলীজনীৰ কেইটা পোৱালি আছিল? এইটো তোমালোকে লিখিবা। তৰালীহঁতৰ ছাগলীজনীৰ দুটা পোৱালি আছিল। তাৰপিছত খ নম্বৰ কি কৈছে?
পোৱালি কেইটাৰ ডিঙিত কি ওলমাই দিয়া হৈছিল এইটোৰ উত্তৰ হ'ব পোৱালি কেইটাৰ ডিঙিত দুটা টিলিঙা ওলমাই দিয়া হৈছিল তাৰ পিছত গ নম্বৰ কি কৈছে ছাগলীৰ ডিঙিৰ টিলিঙা কেইটা বাজিলে কেনে শব্দ হয় ছাগলীৰ ডিঙিৰ টিলিঙা কেইটা বাজিলে টিলিং টিলিং শব্দ হয় কেনেকুৱা শব্দ হয় টিলিং টিলিং তাৰ পিছত কি কৈছে তলৰ ছবিবোৰত থকা জীৱ জন্তুবোৰৰ নাম ক আৰু লিখ আহা এই ছবিখনত চোৱাচোন এইটো কি এইটো হৈছে গৰু গ ৰয়স্যগৰে ৰুকি হয় গৰু এইটো গাই গৰু হয় তাৰ পিছত এইটো হৈছে ছাগলী এইটো হৈছে ঘোঁৰা তোমালোকে এনেকৈ লিখিবা এইটো হৈছে মহ এইটো হৈছে কি এইটো হৈছে ভেড়া আৰু এইটো হৈছে কি কোৱাচোন খহা পহু তাৰ পিছত কি কৈছে কাখৰ ছবিখন চোৱা আৰু ছবিখনৰ বিষয়ে দুটা বাক্য লিখা এই ছবিখনত চোৱাচোন ইয়াত দুটা ছাগলীৰ বাচ্চা আছে এটা হৈছে কলা এটা হৈছে বগা ঘাঁহ খাই আছে তাৰ পিছত এই ছোৱালীজনীয়ে ছাগলৰ বাচ্চা দুটাক চাই আছে এইটো মই লিখি দিছো ক নম্বৰ কি লিখিছো তাত দুটা ছাগলীৰ পোৱালি আছে এটা বগা এটা কলা তাৰ পিছত খ নম্বৰ কি লিখিছো ছোৱালীজনীয়ে ছাগলী দুটালৈ চাই আছে তাৰ পিছত ছবি চাই নাম ক আহা এই ছবিখন চোৱাচোন এইখন হৈছে দৰ্জা তাৰ পিছত এইখন হৈছে কি পৰ্বত এইটো হৈছে কি এইটো হৈছে কেৰকেটুৱা আৰু এইখন হৈছে কি এইখন হৈছে কৰ্ণ মানে আমি কওঁ কাণ কাণৰ আন এটা নাম কি কৰ্ণ তাৰ পিছত কি কৈছে গাঁও আহা সদায় পুৱা গৰ্গ মামাই কৰ্কৰা ভাত খাই ধৈৰ্য ধৰি কৰ্ম কৰে গৰ্ব অকণো নাই অযথা তৰ্ক নকৰে কদাপি সকলোতে তেওঁ পাৰ্গত হৰ্ষ মনেৰে থাকে নিতৌ বগাবও পাৰে পৰ্বত তোমালোকে এইখন ধুনীয়াকৈ পঢ়িবা তাৰ পিছত কি কৈছে পঢ় আহা এইটো হৈছে কি তৰ্ক ধৰ্ম গৰ্ব খৰ্ব এইটো হৈছে কৰ্ণ এইটো হৈছে বৰ্ণ দৰ্জা পৰ্দা এইটো হৈছে অৰ্ষ বৰ্ষ ধূৰ্ত এইটো হৈছে দন্তেৰ খ আৰু ৰয় পয় প পৰ ওপৰত কি আছে ৰেপ আছে ৰয় পয় প সৰ্প এইটো হৈছে অৰ্জুন এইটো হৈছে বৰ্ষণ সুবৰ্ণ দৰ্শন কৰ্কৰা বৰ্ণনা নৰ্মদা এইটো হৈছে মাৰ্জনা তোমালোকে এনেকৈ পঢ়িবা এতিয়া চোৱাচোন এইটো হৈছে কি এইটো হৈছে ৰতে কি হয় ৰতে এটা আষ্ট আনিছো মই এই আষ্টৰ নাম কি ৰেপ ৰতে কি হয় ৰেপ ৰেপ কেনেকুৱা এটা আষ্ট আনি দিছো এইটো হৈছে কি ৰেপ এইটোৰ নাম ৰেপ মনত ৰাখিবা এতিয়া ৰ যোগ ক কি হয় ৰয় ক ৰ আৰু ক এই দুটা একেলগে হৈ কি হয় ৰয় কয় ক তাৰপিছত ৰ যোগ ম কি হয় ৰয় মই ম ৰ যোগ তালবেৰ হ কি হয় ৰয় খয় খ ৰ যোগ জ কি হয় ৰয় জ ৰ যোগ মূৰ্ধন্য কি হয় ৰয় নয় ন তাৰপিছত কি কৈছে একে অৰ্থ বুজোৱা শব্দবোৰ পঢ় আৰু লিখ আহা এইটো হৈছে সোণ এইটো হৈছে কি সুবৰ্ণ সুবৰ্ণ মানে হৈছে কি সোণ তোমালোকে ইয়াত লিখিবা সোণ সুবৰ্ণ তাৰপিছত এইটো হৈছে কি কাণ এইটো হৈছে কৰ্ণ কৰ্ণ মানে হৈছে কি কাণ তাৰপিছত সাপ এইটো হৈছে সৰ্প সৰ্প মানে কি সৰ্প মানে হৈছে সাপ এইটো হৈছে কি বছৰ এইটো হৈছে বৰ্ষ বৰ্ষ মানে হৈছে কি বছৰ তোমালোকে ইয়াত ধুনীয়াকৈ লিখিবা তাৰপিছত কি কৈছে লিখ আহা এইটো কি তৰ্ক দন্তেত ত আৰু ৰয় কয় ক কি হয় তৰ্ক তোমালোকে চাই চাই ইয়াত লিখিবা ইয়াত এটা লিখিবা ইয়াত এটা লিখিবা এইটো হৈছে কি কৰ্ম ক ৰয় মই ম কি হয় কৰ্ম তোমালোকে ইয়াত লিখিবা এইটো হৈছে কি পৰ্বত প ৰয় ব আৰু দন্তেত ত কি হয় পৰ্বত
তোমালোকে ইয়াত লিখিবা এইটো হৈছে কৰ্ণ তাৰপিছত কি কৈছে ছবি দুখন চাই পাৰ্থক্যবোৰ বাছি উলিয়াও আহা তলত দুখন ধুনীয়া ছবি দি আছে তোমালোকে ছবি দুখনৰ মাজত কি অমিল আছে বিচাৰি উলিয়াবা তোমালোকে চোৱাচোন ঘৰটোৰ আগফালে এখন কি আছে বাইক আছে কিন্তু এই ঘৰটোৰ আগফালে বাইক নাই তাৰপিছত ইয়াত কি আছে গছৰ ডালত এটা চৰাই আছে কিন্তু ইয়াত গছৰ ডালো নাই চৰাইও নাই তাৰপিছত চোৱাচোন ইয়াত গছটো ঘৰৰ আগফালে আছে কিন্তু ইয়াত গছটো ঘৰৰ পিছফালে আছে তোমালোকে এনেকৈ কি পাৰ্থক্য উলিয়াবা পঢ় আহা দীঘল চুটি বৰটোকোলাৰ ডিঙি দীঘল দীঘল তাৰ ঠেং বিলৰ দাঁতিত থিয় দি খায় মাছ শামুক বেং পাতি হাঁহৰ চুটি ঠেং থপক থপক যায় পানীৰ তলত মূৰ গুজি নাজানো কি খায় তোমালোকে এইখন ধুনীয়াকৈ পঢ়িবা তাৰপিছত কি কৈছে ক আহা তোমালোকে এতিয়া কবা ক নম্বৰ কি কৈছে বিলৰ দাঁতিত কোন থিয় দি আছে বিলৰ দাঁতিত বৰটোকোলা থিয় দি আছে তাৰপিছত খ নম্বৰ কি কৈছে পানীৰ তলত মূৰ গুজি কোনে খায় পানীৰ তলত মূৰ গুজি হাঁহে খায় তাৰপিছত গ নম্বৰ কি কৈছে এটা দীঘল ঠেঙৰ চৰাইৰ নাম কোৱা বগলী হাৰগিলা এইবোৰ চৰাইৰ কি ঠেংবোৰ দীঘল দীঘল তাৰপিছত ঘ নম্বৰ কি কৈছে পানীত আৰু কি চৰাইয়ে চৰে পানীত হাঁহ চৰে আৰু কি চৰাই চৰে পানীত পানী কাউৰী চৰে তাৰপিছত কি কৈছে চোৱাচোন তলৰ ছবিকেইখন চোৱা আৰু প্ৰশ্নকেইটাৰ উত্তৰ দিয়া এইটো হৈছে কি এইটো হৈছে কাউৰী এইটো হৈছে হাঁহ এইটো হৈছে মাছৰোকা চৰাই এইটো হৈছে বগলী আৰু এইটো হৈছে হাৰগিলা এতিয়া কি সুধিছে ক নম্বৰ বগলীৰ আগত কোন আছে এইটো হৈছে বগলী বগলীৰ আগত কোন আছে বগলীৰ আগত মাছৰোকা আছে এইটো হৈছে মাছৰোকা চৰাই তাৰপিছত একেবাৰে শেষত কোন আছে একেবাৰে শেষত কোন আছে এইটো হৈছে হাৰগিলা কি আছে হাৰগিলা আছে তাৰপিছত গ নম্বৰ কি কৈছে মাজত কোনটো চৰাই আছে ইফালে আগফালে দুটা আছে পিছফালে দুটা আছে মাজত আছে কি আছে মাছৰোকা এইটো হৈছে মাছৰোকা মাজত আছে তাৰপিছত ঘ নম্বৰ কি কৈছে মাছৰোকাৰ পাছত কোন আছে এইটো হৈছে মাছৰোকা চৰাই মাছৰোকাৰ পাছত কোন আছে এইটো হৈছে বগলী আৰু এইটো হৈছে হাৰগিলা মাছৰোকাৰ পাছত কোন আছে বগলী আছে আৰু হাৰগিলা আছে তাৰপিছত ও নম্বৰ কি কৈছে হাঁহৰ আগত কোন আছে এইটো হৈছে হাঁহ হাঁহৰ আগত কোন আছে হাঁহৰ আগত এইটো হৈছে কাউৰী কোন আছে কাউৰী আছে তাৰপিছত কি কৈছে দফাটো পঢ়ি প্ৰশ্নকেইটাৰ উত্তৰ দিয়া তোমালোকে এইখন পঢ়িব লাগিব পঢ়ি বুজিব লাগিব তাৰপিছত ইয়াত প্ৰশ্ন সুধিছে তোমালোকে নিজে উত্তৰ দিব লাগিব মই পঢ়িম তোমালোকে মনোযোগৰে শুনিবা এদিন এটা পঢ়ুৱাই তাৰ ঘৰ সাজি আছিল ফৰিং এটাই সদায় আহি পঢ়ুৱাটোৰ লগত কথা বতৰা পাতে দুও খেলা ধূলাও কৰে পঢ়ুৱাটোৱে ফৰিঙক বাৰিষাৰ আগতেই তাৰ ঘৰটো সাজিবলৈ কৈছিল ফৰিঙে পঢ়ুৱাৰ কথাত মন কাণ নিদিলে বাৰিষা কাল পালেহি এদিন আকাশখন কলা মেঘে ছানি ধৰিলে ধাৰাসাৰ বৰষুণ আহিল ফৰিংটো বৰষুণত জুৰুলি জুপুৰি হল পঢ়ুৱাটোৱে নিজৰ ঘৰৰ পৰা ফৰিংটোক চাই থাকিল তোমালোকে এইখন পঢ়ি কি বুজিলা যে এদিন এটা পঢ়ুৱাই কি কৰি আছিল তাৰ ঘৰ সাজি আছিল পঢ়ুৱাটোৰ এজন কি আছিল বন্ধু আছিল বন্ধুজনৰ নাম কি আছিল ফৰিং সিহঁতে দুজনে একেলগে খেলে তাৰপিছত সিহঁতৰ বিভিন্ন ধৰণৰ কথা পাতে এদিন পঢ়ুৱাটোৱে ফৰিঙক কি ক'লে যে ফৰিং ভাই তুমি বাৰিষা কাল অহাৰ আগতে তুমি নিজৰ ঘৰটো সাজি লোৱা নহলে বাৰিষা আহিলে তুমি ক'ত থাকিবা কিন্তু ফৰিংটোৱে পঢ়ুৱাৰ কথাত কাণ নিদিলে মানে নুশুনিলে তাৰপিছত এদিন কি
খুব বৃষ্টি হল মানে খুব বৰষুণ আহিল ফৰিংটোৱে বৰষুণত তিতি তিতি জুৰুলি জুপলি হল আৰু পৰুৱাটোৱে তাৰ নিজৰ ঘৰৰ পৰা ফৰিঙক চাই থাকিল তাৰ পিছত কি কৈছে কোৱা তোমালোকে এতিয়া উত্তৰ দিবা ক নম্বৰ কি কৈছে পৰুৱাটোৱে কি কৰি আছিল পৰুৱাটোৱে নিজৰ ঘৰ সাজি আছিল তাৰ পিছত খ নম্বৰ কি কৈছে পৰুৱাটোৱে ফৰিঙক কি কৈছিল ঘৰ সাজিবলৈ কৈছিল তাৰ পিছত গ নম্বৰ কি কৈছে বৰষুণত ফৰিঙৰ কি হল জুৰুলি জুপুৰি হল তাৰ পিছত ঘ নম্বৰ পৰুৱাটো কিয় বৰষুণত নিতিতাকৈ থাকিল পৰুৱাটোৱে নিজে ঘৰ সাজি লৈছিল আৰু সি বৰষুণত ক'ত আছিল ঘৰৰ ভিতৰত আছিল সেইবাবে সি বৰষুণত নিতিতাকৈ থাকিল তাৰ পিছত উ নম্বৰ কি কৈছে তুমি কি পতংগৰ নাম জনা কোৱা কি পতংগ আছে বৰল তাৰ পিছত মাখি মৌমাখি কুমাৰণী তাৰ পিছত ভমৰা এইবোৰ হৈছে কি পতংগ তাৰ পিছত কি কৈছে পঢ়া বগলীৰ ডিঙি দীঘল হয়নে নহয় বগলীৰ ডিঙি দীঘল আৰু হাঁহৰ ডিঙি হৈছে চুটি তামোল গছ বৰ ওখ বেঙেনা গছ চাপৰ এইটো হৈছে বেঙেনা গছ কিমান চাপৰ মানে সৰু তাৰ পিছত কি কৈছে গোৱা এখন ধুনীয়া কবিতা দি আছে তোমালোকে এইখন গাবা কেৰকেটুৱা নাকান্দিবা তুমি পোৱালিটো আনিছিলো দুখ পাইছে বুলি খুৱাই বুৱাই ৰাখিছিলো মৰম চেনেহ কৰি ঘূৰাই দিছো পোৱালিটো ৰাখা যতন কৰি তাৰ পিছত কি কৈছে পঢ়া তোমালোকে এইবোৰ পঢ়িবা পূৰ্ণিমাৰ পূৰ্ণ জোন সুবৰ্ণৰ অৰ্থ সোণ মূৰ্খই নাজানি তৰ্ক কৰে পাৰ্গত বুলি ফিতাহি মাৰে কৰ্ণ মানে কাণ পৰ্ণ মানে পাত তলৰ আখৰ জালৰ পৰা আখৰ বিচাৰি শব্দ গঠন কৰি পঢ়ো আৰু লিখো আহা এইখন হৈছে কি আখৰ জাল ইয়াৰ পৰা শব্দ লৈ তোমালোকে ইয়াত লিখিব লাগিব আৰু পঢ়িব লাগিব মই কেইটামান লিখি দিছো এইটো হৈছে কি সৰ্প তাৰ পিছত এইটো হৈছে কি ক ৰয় নয় ন কি হয় কৰ্ণ এইটো হৈছে দন্তেৰ খ ৰয় পয় প কি হয় সৰ্প এইটো হৈছে ব ৰয় নয় ন কি হয় বৰ্ণ এইটো হৈছে দন্তেৰ দ ৰয় পয় প আৰু ন কি হয় দৰ্পণ এইটো হৈছে বৰ্ষ এইটো হৈছে অৰ্পণ অ ৰয় পয় প আৰু হৈছে দন্তেৰ ন কি হয় অৰ্পণ তোমালোকে এনেকৈ আৰু বহুতো শব্দ হ'ব ইয়াত লিখিবা আৰু পঢ়িবা